প্রাইস কক প্রাইস রাখিছো চ্যালেঞ্জিং বাজেট দিব লাগিব চ্যালেঞ্জিং বাজেট দি দিম 35000 দি দিম একদম রিয়েল 100% রিয়েল 35000 টাকাত এখন আপোনালোকে এসি টাকা ইন্ডিগো পাই আছে মাত্ৰ 35000 টাকাত এখন আপোনালোকে Honda Amaze পাই আছে 1,80,000 ৰিফাইনেন্স কৰিলে কিমান টকা ল'ব ৰিফাইনেন্স কৰিলে তোমাৰ 30% 60000 টকা দিয়া হৈ যাব না মিনিমাম 60000 টকা দিয়ক আৰু Honda Amaze আপোনালোকে মজা লওক 2012 অমনি আপোনালোকে 1.5 লাখ টকা পাই আছে 12 অমনি 1.5 লাখ কম দামত ধৰি যি কাম আছে দাদা কৰি দিব কৰি ফেলে দিম এনেকে কৰি ফেলে দিব না কৰি ফেলে দিম এনেকে নহয় গোটাই এটো কাম কৰি দিব 1,20,000 টকাত আপোনালোকক সৌৰভ ভাই দি আছে ৰিচ মাৰুতি বৰগা ৰিচ দি আছে 1,20,000 টকা দিলে হ'ল দিলে আপোনালোকে এখন ৰিচ আপোনাৰ ঘৰত লৈ যাব ফোর্ড ফিয়েস্টা 2015 1,90,000 দিলে 1,90,000 দিলে হ'ল ৰিফাইনেন্স কৰিলে এখন কিমান ল'ব তোমাৰ ফোর্ডৰ গাড়ী তোমাৰ 80000 টকা মান দিব লাগিব না দিব লাগিব 2010 ওয়েগনার আপনাকে 1,20,000 টাকা দিলে হল আর অন টেবুল দাদার লগত বহক দাদা আপনাক মিলাই ফেলে আপনাক দি দিব আর দিলে হল 1,90,000 টাকার ফ্রেন্ডস আপনাক সৌরভ ভাই কুইট দি আছে চাওক কুইট দি আছে 1,90,000 টাকা দিয়ক আর কুইট আপনাকে লৈ যাক রিফাইনেন্স করে 50,000 টাকা দিলে ওলাব আরামসে ওলাই যাব আর কুইট ক্লেমবার গাড়ি এখন পাই আছে আপনাকে 2,10,000 যদি রিফাইনেন্স করে এখন কুইট আপনাকে মিনিমাম 60,000 টাকা দিলে হল 2014 27 আপনাকে পাই আছে 2,40,000 রিফাইনেন্স কৰিলে আপনাকে 2013 আইটিএন আপনাকে 2 লাখ টাকা পাই আছে যদি রিফাইনেন্স কৰে 60,000 70,000 টাকা দিয়ক আর গাড়ি সব ঘরে 6.5 তলত কোনো নিদিয়ে না 2021 ইকো ভ্যান আপনাকে 80 টাকা মডেল পাই আছে 4 লাখ কিমান বুলি কলে দাদা 4,10,000 মাত্র 4,10,000 কি খনে 2012 ইনোভা আপনাকে পাই আছে 8 লাখ টাকা আর এখনো পাই আছে 2012 ইনোভা আপনাকে 8 লাখ টাকা বন্ধুসকল আজি আকৌ ধমাকাদার ভিডিও লৈ আছো মাৰুতি ত্ৰিভেলু বৰগাঁও শ্বৰুমৰ বিভিন্ন ধৰণৰ কম প্ৰাইজত আপোনালোকে ইয়াতে গাড়ী পাব কি গাড়ী আছে গোটেইখিনি ডিটেইলছ আপোনালোকে সৌৰভ দাৰ পৰা লৈ লওক সৌৰভ দা নামটো আরেকবাৰ কৈ দিয়া কথাটো কলো নমস্কাৰ নাম সৌৰভ ডেকা সো মই ইয়াৰ এমপ্লয় হয় মাৰুতি সুজুকি ত্ৰিভেলু হয় এইখিনি জায়গা হয় বৰগাঁও হয় বহুতে নগাঁও বুলি ভাবি থাকে নগাঁও নহয় আজি 1.5 বছৰ মান হৈ গ'ল কিন্তু সবে নগাঁও বুলি নগাঁও নহয় এতিয়া হবে কিন্তু বৰগাঁও হয় নগাঁও নহয় বৰগাঁও হয় হয় আর বহুতে মানে ইনকোয়ারি কৰি থাকে সময় এটা কথা কৈছো আপোনালোকে এবাৰ ভিজিট কৰক হয় আপোনালোকে ভাৰনা চাব আহিব সুইফট পছন্দ হৈ যাব ইমান গাড়ী আমাৰ ষ্টকত আছে হয় এবাৰ আপোনালোকে শোৰুমত ভিজিট আমাৰ এটা যদি পছন্দ নহয় 10টা ডিলাৰ আছে হয় সো কবাত না কবাত কিবা না কিবা গাড়ী পছন্দ আহিব দাদা আপোনালোক কৈ দিলা আৰু দাদা আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান ষ্টাৰ্টিং প্ৰাইস তোমাৰ 35,000 পৰা দেখাই দিম যদি পইচা কম আছে হাতত যদি পইচা কম আছে যদি গাড়ী লোৱা অপন আছে কম প্ৰাইজত বৰগাঁও তোমাৰ ত্ৰিভেলু মাত্ৰ 35,000 টকাৰ পাই ইয়াতে গাড়ী হ'ব মাত্ৰ 35,000 টকাৰ পাই আপোনালোকে সব গাড়ীৰ ষ্টক বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে আৰু এটা গাড়ী ৰিফাইনেন্স কৰিলে কিমান চনে পাই ৰিফাইনেন্স अवेलेबल হৈ যায় আমাৰ ইয়াতে 2012 পৰা কৈছো 12 এনে নরমালি নকৰে কিন্তু মই কৰাই দিও 12 নরমালি নকৰে কিন্তু 12 পৰা মানে সৌৰভ দা আপোনাক ৰিফাইনেন্স কৰি দিব আৰু 1,90,000 টকাৰ যোনখন আমি কুইট দেখালো এখন কুইটৰ দাম তুমি কিমান দিলে ওলাই যাব এখনত তোমাৰ ধৰা 60,000 মান দিলে ওলাই যাব না মিনিমাম 60,000 50,000 টকা দিলে আরামসে আপোনালোকে হেনুকা 2 লাখ টকা 1,90,000 টকাৰ গ্ৰান্ডৰ গাড়ী বিলাক আপোনালোকে ওলাই যাব পাৰিব লৈ ঘৰত লৈ যাব পাৰিব আৰু বলক বেছি কথা না পাতো সৌৰভ দা আৰু মই মিলাই যিখিনি গাড়ীৰ ষ্টক আছে দেখাই দিম তো বলক এখন গাড়ী দেখাই আছো খালি ভিডিওটো আপোনালোকে স্কিপ কৰি নাচাব স্কিপ কৰি চালে আকৌ গমে নাপাব বলক দাদা আৰু মই মিলাই আজি ভিডিওটো আমি আৰম্ভ কৰো সৌৰভ দা খবৰ ভাল খবৰ একদম ভাল নতুন ষ্টক আহিল আকৌ আহি গল মই হয় পিছফালে এখন গাড়ী আছে কক পিছফালে ইন্ডিকা আছে প্ৰাইস কক প্রাইস রাখিছো চ্যালেঞ্জিং বাজেট দিব লাগিব চ্যালেঞ্জিং বাজেট দি দিম 35,000 দি দিম একদম রিয়েল 100% রিয়েল 35,000 টাকাত এখন আপোনালোকে এসি টাকা ইন্ডিগো পাই আছে মাত্ৰ 35,000 টাকাত এখন আপোনালোকে সেকেন্ড হ্যান্ড স্কুটি বা বাইক না পায় আপোনালোকে এখন এসি টাকা ইন্ডিগো পাই আছে সোনকালে শোরুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে মোক সোনকালে কন্টাক্ট কৰক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক আৰু ফেনখন আছে নেকি ফেনখন এখন নাই এখন বুকিং হৈছে ন আৰু এখন আছে Honda Amaze 2014 হয় একদম চ্যালেঞ্জিং প্রাইস দিম 1,80,000 দি দিম পেট্রোল না ডিজেল 2014 Honda City না Honda Amaze পাই আছে 1,80,000 রিফাইনেন্স কৰিলে কিমান টকা ল'ব ৰিফাইনেন্স কৰিলে তোমাৰ 30% 60,000 টকা দিয়া হৈ যাব না মিনিমাম 60,000 টকা দিয়ক আৰু Honda Amaze আপোনালোকে মজা লওক আৰু এখন গাড়ী এটা স্পেশাল আছে কি জানে মাইলেজটো খুব ভাল মাইলেজ 20-25 মাইলেজ হ'ব আপোনালোকে বলক আৰু অন্য গাড়ী লাও বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোক মই দেখাই আছো এখন আছে ডিজাৰ তোমাৰ এখন 250 দি আছো কিমান চনৰ 14 পেট্ৰোল না ডিজেল 2014 সুইফট ডিজায়াৰ আপোনালোকে 2,50,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক আৰু এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক আৰু কক আৰু তোমাৰ ওমনি এখন আছে 1.5 লাখ টকা দি আছো 2012
2012 অমনি আপোনালোকে 1.5 লাখ টকা পাই আছে। 12 অমনি 1.5 লাখ কম দামত ধৰি যি কাম আছে তাতে কৰি দিব, কৰি ফেলে দিম এনেকে কৰি ফেলে দিব ন, কৰি ফেলে দিম এনেকে নহয় গোটেই এইটো কাম কৰি দিব, কৰি ফেলে দিব ন। 1.5 লাখ টকা 2012 চনৰ অমনি ভেন পাই আছে। এখন সৰু ফেমিলিৰ সৰু গাড়ী এখন লৈ যাওক আৰু এটা সৰু ফেমিলি চলি থাকক। আৰু কওক আৰু এমএজ এখন আছে আৰু এখন 2014 কওক এখনৰ প্ৰাইস 1,80,000 টকা, 1,80,000 ৰাখিছো। আৰু এখন ব্লেক বিউটি হন্ডা আমেজ পালো, এখনৰো প্ৰাইস পাই আছে আপোনালোকে 1,80,000। আৰু আপোনালোকে চাওক এখনত এলহেল চেল গোটাই লাগি আছে, যদি ৰিফাইনেন্স কৰে এখন মিনিমাম আপোনালোকে 60,000 মান টকা দিলেও লৈ যাব পাৰিব আৰামছে। কওক আৰু এখন আছে তোমাৰ ফৰ্ড ফিষ্টা, হয় এইখনৰ প্ৰাইস দেখিছো তোমাৰ 1,90,000 টকা। কিমান চনৰ? 2015 ডিজেল নে পেট্ৰল? তোমাৰ পেট্ৰল। ফৰ্ড ফিয়েষ্টা 2015 1,90,000, 1,90,000 দিলে 1,90,000 দিলে হ'ল। ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব? তোমাৰ ফৰ্ডৰ গাড়ী তোমাৰ 80,000 টকা মান দিব লাগিব ন, দিব লাগিব মিনিমাম 80,000 মান টকা যদি দিয়ে এখন গাড়ী আপোনালোকে পেট্ৰলৰ ফৰ্ড ফিয়েষ্টা গাড়ী এখন 2015 চনৰ আপোনালোকে গাড়ী লৈ যাব পাৰিব। আৰু ৰিচ দি আছো তোমাক 1,20,000 টকাত। 1,20,000 টকাত আপোনালোকক সৌৰভ ভাই দি আছে ৰিচ, মাৰুতি ভৰসা ৰিচ দি আছে 1,20,000 টকা দিলে হ'ল, দিলে আপোনালোকে এখন ৰিচ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু কওক 3 লাখ টকাত 2016 তোমাৰ কি কয় ৱেগনাৰ দি আছো। 2016 ৱেগনাৰ VX 3 লাখ টকাত ফাইনেন্স কৰিলে 80,000 মান টকা দিয়ক আৰু লৈ যাওক। আৰু কওক তোমাৰ এখন আছে ৱেগনাৰ, কওক অল লুক্সৰ যদি ৱেগনাৰ লাগে অল লুক্সৰ ৱেগনাৰো আছে, হয় 1,20,000 টকা দিলে আমাৰ। কিমান চনৰ? 2010 2010 ৱেগনাৰ আপোনালোকে 1,20,000 টকা দিলে হ'ল। আৰু অন টেবুল দাদাৰ লগত বহক, দাদা আপোনাক মিলাই ফেলে আপোনাক দি দিব। আৰু কওক আৰু এখন আছে ডিজাৰ, কওক MB সিৰিজ 2012 হয়, এইখনৰ প্ৰাইস আছে তোমাৰ 2,10,000 টকা মান দিলে হ'ল মাত্ৰ। পেট্ৰল না ডিজেল? ডিজেল। 2012 সুইফট এটা আমেজিং প্ৰাইজে পাই আছে, কিমান জানে? 2,10,000। যদি ৰিফাইনেন্স নহব আপোনালোকে কেছত লৈ যাওক, সোনকালে শ্বৰুম ভিজিট কৰক। আৰু টাইটান এখন আছে 2 লাখ টকা 2013 ৰিফাইনেন্সও কৰি দিম 50-60,000 টকা দিলে হ'ল। 2013 i10 আপোনালোকে 2 লাখ টকা পাই আছে, যদি ৰিফাইনেন্স কৰে 60,000-70,000 টকা দিয়ক। আৰু গাড়ী চক ঘৰত জিলিকি আছে, A1 কন্ডিশনত আছে, একদম ব্ৰেন্ড নিউ ফাৰ্ষ্ট ওনাৰ গাড়ী, ফাৰ্ষ্ট ওনাৰ গাড়ী ন। আৰু যিবা কিবা কাম থাকে দাদা কৈলে দাদা কৰি। আৰু এখন তোমাৰ VDI সুইফট আছে, হয় হেচবেকত, হয় তোমাৰ এইখনৰ প্ৰাইস দেখিছো 2,40,000 টকা মাত্ৰ। কিমান চনৰ? 2014 2014 27 আপোনালোকে পাই আছে 2,40,000। ৰিফাইনেন্স কৰিলে আপোনালোকে গাড়ী খালি সাসপেনশনৰ কাম আছে, বাকি একো এটা কাম নাই, সেইখিনি কাম কৰি দিব, এইটো কামি কৰি দিব ন। 60,000-70,000 টকা দিলে হ'ল। 2014 চনৰ সুইফট আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন কুইকখন আছে নেকি? কুইকখন হয়, কুইকখনো আছে তোমাৰ 2,10,000 টকা দিলে হ'ল মাত্ৰ। কিমান চনৰ? 2016 2016 কুইট ক্লেম্বাৰ গাড়ী এখন পাই আছে আপোনালোকে 2,10,000। যদি ৰিফাইনেন্স কৰে এখন কুইট আপোনালোকে মিনিমাম 60,000 মান টকা দিলে হ'ল, লৈ যাব পাৰিব। আৰু যিমান কাম থাকে দাদা ক'লে হ'ল, দাদা কৰি দিব। আৰু কওক আৰু ইয়ন এখন আছে 2014 হয়, এখনৰ প্ৰাইস আছে 1,60,000 টকা। 2014 ইয়ন আপোনালোকে পাই আছে 1,60,000। ৰিফাইনেন্স কৰিলে পেইন্ট কৰিব লাগিব, কৰি দিব ন, বাম্পাৰটো নতুনে লগাব, নতুন লগাই দিব ন। যদি ৰিফাইনেন্স কৰে 50,000 টকা দিয়ক আৰু লৈ যাওক। আৰু কওক আৰু এখন ইকোভেন আছে, ইকোভেন বহুতে বিচাৰি থাকে, এসি থকা, নন এসি নহয়, এসি 2021 হয় 4,10,000 দিলে মাত্ৰ। 2021 4,500 তলত কোনো নিদিয়ে ন। 2021 ইকোভেন আপোনালোকে এসি থকা মডেল পাই আছে 4 লাখ কিমান বুলি ক'লে দাদা? 4,10,000 মাত্ৰ। 4,10,000 কিলোমিটাৰ কিমান মান চলিছে? কিলোমিটাৰ তোমাৰ বেছি চলা নাই, এখন 50,000 মান চলিছে, 50,000 মান চলিছে। আৰু আপোনালোকে চাওক 2021 চনৰ ইকোভেন এসি থকা মডেল আপোনালোকে 4,10,000 ৰিফাইনেন্স কৰিলে 80,000 মান দিলে ওলাব, আৰামছে ওলাই যাব ন। মিনিমাম 80,000 মান টকা দিয়ক আৰু আপোনালোকে এখন গাড়ী লৈ যাওক। আৰু পিছফালে ইনোভা দুখন আছে, ইনোভা দুখনৰ তোমাৰ এইখনৰ দুখনৰে প্ৰাইস আছে তোমাৰ 2,00,000 টকা আছে। কিমান চনৰ? 2012 দুখনে। 2012 ইনোভা আপোনালোকে পাই আছে 2,00,000 টকা। আৰু এখনো পাই আছে 2012 ইনোভা আপোনালোকে 2,00,000 টকা। ৰিফাইনেন্স নহব আপোনালোকে কেছত লৈ যাব পাৰিব, কেছত লৈ যাব লাগিব। এফালে যাব বলক, বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোক। আৰু এখন ইকোভেন আছে 7 সিটাৰ, নন এসি যদি লাগে, হয় নন এসিও আছে, হয় প্ৰাইস আছে এখনৰ তোমাৰ 3,00,000 টকা। কিমান চনৰ? 2015 ইকোভেন আপোনালোকে 3,00,000 টকা পাই আছে। ৰিফাইনেন্স কৰিলে কিমান ওলাব? তোমাৰ 80,000 70,000, মিনিমাম 80,000 মান টকা দিয়ক আৰু এখন ইকোভেন আপোনালোকে লৈ যাওক। 2015 চনৰ কিন্তু ইকোভেন আপোনালোকে 80,000-70,000 টকা দিলে লৈ যাব পাৰিব। 3,00,000 টকাত ফ'ৰ টাইটেনিয়ামৰ ইকোস্পৰ্ট দি আছো। কিমান চনৰ? 3,00,000 টকা 2015 টপ মডেল ইকো স্পৰ্ট টাইটেনিয়াম পাই আছে 3,00,000 টকা। যদি ৰিফাইনেন্স যদি কৰে 90,000 1,00,000 টকা দিয়ক আৰু লৈ যাওক। আৰু কওক আৰু এইফালে যাওঁ, হয় বলক। এখন ইয়ন এখন আছে, এখন 2013 হয় 1,50,000 টকা দিলে হ'ল মাত্ৰ। 60,000 চলিছে। 2013 ইয়ন আপোনালোকে
1.5 লাখ টকাত পাই আছে 1.5 লাখ টকা 2013 ইয়ন 1.5 লাখ টকা রিফাইনেন্সি কৰে মিনিমাম 60,000 টকা দিয়ক আৰু আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোক দেখা চাই দিয়ক সুইফ্ট এখনো আছে কক 2018 প্ৰাইস কক প্ৰায় দেখিছো 5,10,000 টকা মাত্ৰ 2018 সুইফ্ট আপোনালোকে জানে ট্ৰেন্ডিং থকা গাড়ী 5,10,000 ৰিফাইনেন্স কৰিলে এখন সুইফ্ট আপোনালোকে মিনিমাম 80,000 90,000 টকা দিয়ক আৰু লৈ যাওক আৰু কক আৰু এখন এমএজ আছে কক এখনৰ প্ৰাইস আছে তোমাৰ 1,80,000 কিমান চনৰ 2014 2014 আকৌ এখন হন্ডা এমএজ পালো 1,80,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক আৰু হন্ডা এমএজ এখন আপোনালোকে লৈ যাওক আৰু কক আৰু এখন আছে তোমাৰ i20 হয় তোমাৰ 2000 এখন 19 ৰ হয় স্পৰ্টছ হয় হয় প্ৰাইস আছে এখনৰ 4,70,000 টকা 2019 ৰ i20 স্পৰ্টছ মডেল হয় আপোনালোকে পাই আছে 20,000 চলিছে মাত্ৰ 20,000 কিলোমিটাৰ চলিছে না শোৰুম হৈছে শোৰুম কোন প্ৰাইসটো কক প্ৰাইসটো কি ক 4,70,000 টকা 4,70,000 টকাত 19 ৰ i20 স্পৰ্টছ পাই আছে যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 80,000 90,000 টকা দিলে হ'ব আৰামছে হৈ যাব না মিনিমাম 80,000 90,000 টকা দিয়ক আৰু এখন আপোনালোকে i20 লৈ যাওক আৰু কক নেনো এখন আছে কক 40,000 টকা দিলে হ'ল কিমান চনৰ 2000 তোমাৰ 12 2012 টকা নন এসি নহয় এসি নন এসি নহয় এসি 2012 ৰ নেনো আপোনালোকে পাই আছে কিমান প্ৰাইসত জানে 40,000 টকা এসি টকা মডেল এসি টকা নেনো আপোনালোকে পাই আছে 40,000 টকা সোনকালে শোৰুম ভিজিট কৰক আৰু কক আৰু আগত যাব লাগিব বলক আগত যাওক বলক বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোক মই দেখাই আছো ভিডিওত এখন সুইফ্ট দেখাব পাৰে 2,20,000 টকা কিমান চনৰ 2014 ৰ সুইফ্ট আপোনালোকে অকমান কৰাই দিম কামখিনি কৰাই দিব 2,20,000 2,20,000 দিয়ক আৰু 14 সুইফ্ট আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ী আছে আৰু 80,000 টকা কুইট দি আছো কিমান চনৰ 2016 ৰ কুইট 1,80,000 টকা দিয়ক আৰু 16 ৰ কুইট লৈ যাওক ৰিফাইনেন্স কৰিলে 50-60,000 টকা দিয়ক আৰু লৈ যাওক এফালে স্যালাৰি এখন আছে 2020 ৰ হয় এখনৰ প্ৰায় দেখিছো 4 লাখ টকা 2020 ৰ মাৰুতি স্যালাৰিও পাই আছে 4,20,000 ৰিফাইনেন্স 65,000 চলিছে অনলি জেনুইন ৰিফাইনেন্স কৰিলে 80,000 টকা দিয়ক লৈ যাওক অটোমেটিকত যদি কোনবা ডিজাৰ বেছে ব্র্যান্ড নিউ কন্ডিশনত হয় এইখন দি ল'ব পাৰে কিমান প্ৰাইস এখনৰ প্ৰায় দেখিছো মাত্ৰ 4,90,000 টকা কিমান চনৰ 2018 ৰ সুইফ্ট ডিজাৰ এন্ড্ৰইড ডিসপ্লে লাগি আছে 4,90,000 যদি ৰিফাইনেন্স কৰে এখন আপোনালোকে 80,000 90,000 টকা দিয়ক আৰু লৈ যাব পাৰিব হয় হন্ডা সিটি বহুতে বিচাৰি থাকে হন্ডা সিটি লৈ গৈছো হয় 6,90,000 টকা কিমান চনৰ 2018 টপ মডেল 2018 ৰ হন্ডা সিটি আপোনালোকে 6,20,000 পাই আছে 18 ৰ হন্ডা সিটি টপ মডেল আপোনালোকে পাই আছে 6,20,000 ৰিফাইনেন্স কৰিলে 1.5 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু 1 লাখ টকা ভান্না দি আছো কিমান চনৰ 2010 পেট্ৰল নেকি টপ মডেল পেট্ৰল নে ডিজেল পেট্ৰল 2010 ৰ হন্ডা সিটি না হন্ডা ভাৰনা হয় হন্ডাই ভাৰনা পাই আছে আপোনালোকে 1 লাখ টকাত মাত্ৰ 1 লাখ টকাত পেট্ৰলৰ ভাৰনা পাই আছে 2010 চনৰ সোনকালে শোৰুম ভিজিট কৰক পেট্ৰলৰ ভাৰনা পাই আছে আপোনালোকে 1 লাখ টকাত যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স নহব আপোনালোকে কেছত লৈ যাব লাগিব আৰু কক এফালে এখন বালিনো আছে তোমাৰ হয় ডিএস 2018 মডেলৰ হয় টপ মডেল হয় হয় পাই দেখিছো 4,90,000 টকা মাত্ৰ 4,90,000 টকা টপ মডেল বেলেনো পাই আছে আলফা যদি ৰিফাইনেন্স কৰে 1 লাখ টকা দিয়ক আৰু লৈ যাওক আৰু কক এফালে এখন i20 আছে আস্তা টপ মডেল হয় 4.5 লাখ টকা দিলে মাত্ৰ কিমান চনৰ 2018 ৰ i20 আপোনালোকে পাই আছে 4.5 লাখ টকা যদি ৰিফাইনেন্স কৰে 1 লাখ টকা দিয়ক আৰু লৈ যাওক এক্সইউভি সেগমেন্টত বহুতে গাড়ী বিচাৰি থাকে কম বাজেটত লৈ আহিছো 6 লাখ টকাত মাত্ৰ ক্ৰেটা দি আছো কিমান চনৰ 2018 ৰ হন্ডাই ক্ৰেটা ন হন্ডাই ক্ৰেটা পাই আছে 6,20,000 ন 6,20,000 ৰিফাইনেন্স কৰিলে মিনিমাম 1.5 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু কতটো লৈ যাব এলা তো আৰু এখন আছে নেকি আৰে এখন আছে বালিনো কক বালিনোখন তোমাৰ 2016 ৰ হয় আলফা টপ মডেল হয় পাই দেখিছো 4,90,000 টকা 4,90,000 টকাত আপোনালোকে টপ মডেল বেলেনো পাই আছে যদি ৰিফাইনেন্স কৰে এখন বেলেনো আপোনালোকে মিনিমাম 1 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু কক আৰে ভেৰনা কক ভান্না 2014 হয় 2,90,000 টকা ডক্টৰৰ গাড়ী হয় পেট্ৰল নে ডিজেল লাগি আছে পেট্ৰল নে ডিজেল পেট্ৰল ডিজেলৰ 2014 ৰ ভেৰনা 2,90,000 টকাত পাই আছে ডক্টৰ চলোৱা গাড়ী আছে যদি ৰিফাইনেন্স কৰে কিমান 80,000 টকা দিলে হয় হৈ যাব ন মিনিমাম 80,000 টকা দিলে হ'ল যে লৈ যাব পাৰিব আৰু কেটেনখন আছে নেকি কেটেনখন অটোমেটিক হয় প্ৰাইস 2018 ৰ হয় 3 লাখ টকা দিলে হয় 2018 ৰ কেটেন অটোমেটিক 3 লাখ টকাত পাই আছে ৰিফাইনেন্স কৰিলে 1 লাখ টকা দিয়ক আৰু লৈ যাওক আৰু এখন ওয়েগনাৰ পালো কক এইখন অটোমেটিক হয় 2017 ৰ হয় প্ৰাইস আছে তোমাৰ 3,20,000 2017 ৰ ওয়েগনাৰ অটোমেটিক 3,20,000 ৰিফাইনেন্স কৰিলে 90,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন কক 2016 ৰ স্পৰ্টছ হয় 4 লাখ টকা দিলে হ'ল
2016 স্পৰ্টছ i20 4 লাখ টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে 1 লাখ টকা দিয়ক আৰু স্পৰ্টছ i20 লৈ যাওক আৰু এখন কওক এখন 2015 হয় চাই হয় প্ৰাইচ আছে তোমাৰ এখনত 3,20,000 টকা 2015 পেট্ৰলৰ সুইফট ভিএক্স আপোনালোকে 3 লাখ কিমান 20,000 3 লাখ 20 ৰিফাইনেন্স কৰিলে 1 লাখ টকা লৈ যাব আৰামছে মিনিমাম 1 লাখ মান টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক আৰু এখন কুইট পালো কুইটখন তোমাৰ যোৱা ভিডিঅ'ত মই চাগে দেখাইছিলো চাগে 2 লাখ টকাত দি আছিলো হয় আৰু তো 10,000 টকা ডিসকাউন্ট কৰি 1,90,000 টকা দিলে হয় 1,90,000 টকাত ফ্ৰেন্স আপোনাক সৌৰভ দাই কুইট দি আছে চাওক কুইট দি আছে 1,90,000 টকা দিয়ক আৰু কুইট আপোনালোকে লৈ যাওক ৰিফাইনেন্স কৰিলে 50,000 টকা দিলে ওলাব আৰামছে ওলাই যাব ন মিনিমাম 50,000 টকা দিয়ক আৰু এখন কুইট লৈ যাওক আৰু এখন কওক এখন 2016 হয় চাই হয় প্ৰায় দেখিছো তোমাৰ 3,10,000 টকা মাত্ৰ 2016 ৱেগনাৰ পাই আছে 3,20,000 ৰিফাইনেন্স কৰিলে 80,000 90,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন কওক এমএছ বুট কেইখন আছে তাৰে মাজত আৰু এখন আছে 2015 হয় হয় 2,20,000 টকা দিলে হয় 2015 হন্ডা আমেজ পাই আছে পেট্ৰল নে ডিজেল এখন তোমাৰ ডিজেল ডিজেল 2,20,000 ৰিফাইনেন্স কৰিলে আপোনালোকে 70,000 মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন কওক সুইফট সুইফট 2018 হয় প্ৰাইচ এখন তোমাৰ 5,30,000 টকা মান আহিব 2018 সুইফট 5,30,000 ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে ওলাব আৰামছে ওলাই যাব মিনিমাম 1 লাখ টকা দিয়ক আৰু লৈ যাওক আৰু এখন ভেৰনা পালো ভাৰ্না এসএক্স পেট্ৰল এবাৰ হয় এখন ডিজেল এখন পেট্ৰল হয় প্ৰাইচ এখন তোমাৰ 5 লাখ টকা কিমান চনত 2015 2015 পেট্ৰলৰ ভাড়া পাই আছে আপোনালোকে 5 লাখ কিমান 5 লাখ টকা 5 লাখ টকা পাই আছে ৰিফাইনেন্স কৰিলে কিমানত ওলাব ৰিফাইনেন্স কৰিলে তোমাৰ 1 লাখ টকা মানত ওলাই যাব ন ওলাই যাব মিনিমাম 1 লাখ মান টকা দিয়ক আৰু এখন পেট্ৰলৰ ভাড়া আপোনালোকে লৈ যাওক দাদা গাড়ী হৈ গ'ল গাড়ী হৈ গ'ল আৰু আজি এক্সুভি এখন আছে এখন দেখাব পাৰা বলক সোমাইছে বলক দেখাই দিওঁ আপুনি যেটা এক্সুভি এখন কৈছে দেখাব পাৰা দেখাই দিওঁ ইয়াত দোকান দেখাই দিওঁ এক্সুভি বহুতে বিচাৰি থাকে ন হয় কওক 2020 ৰ হয় হয় তোমাৰ ৰানিংও বেছি হোৱা নাই 25,000 মান চলিছে প্ৰাইচ আছে তোমাৰ 8 লাখ টকা টপ মডেল 2020 ৰ এসকিউভি 300 পাই আছে ৰানিং কিমান মান হৈছে ৰানিং তোমাৰ 25,000 পৰা 30,000 25,000 মান হৈছে আৰু যদি ৰিফাইনেন্স যদি কৰে আপোনালোকে এখন 1.5 লাখ মান টকা দিলে হ'ল মূল প্ৰাইচ হ'ল গাড়ীখনৰ দাম হ'ল 8 লাখ টকা আৰু এখন আছে নেকি ব্ৰেজা কওক এখনৰ দাম আছে 5 লাখ টকা 2017 2017 ভিডিআই ব্ৰেজা পাই আছে 5 লাখ টকাত ৰিফাইনেন্স কৰিলে 1 লাখ টকা দিয়ক আৰু আপোনালোকে ব্ৰেজা লৈ যাওক গাড়ী হৈ গ'ল এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে মাৰুতি ত্ৰিভুলিকা বৰাগাঁৱৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে সৌৰভদাৰ লগত মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো সৌৰভদাৰ মই মিলি লিখি সমাপ্ত কৰিলোঁ জয় অসম